নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা উমৰাংশৰ অবৈধ কয়লা খনিত শ্ৰমিকৰ মৃত্যুৰ পিছতে তৎপৰ হৈ পৰিছে প্ৰশাসন মাৰ্ঘেৰিটা লিডুত অবৈধভাৱে চলি থকা কয়লা খননো বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ডিজিপি জিপি সিঙে এই সন্দৰ্ভত নিজাববীয়াকৈ লৈছে পদক্ষেপ প্ৰতিখন জিলাৰ এছপি আইজিকো সমগ্ৰ বিষয়ৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে জিপি সিঙে শুকুৰবাৰে ৰাজ্যৰ কেবাঠাইতো অবৈধভাৱে চলা কয়লা খনিত চলিছে অভিযান Stakeholders, mining department, district administration, police administration, forest department, Coal India Limited, তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে 7 দিনৰ ভিতৰত যিখিনি অঞ্চলত ৰেড হোল মাইনিং চলি আছে এইটো কমপ্লিটলি বন্ধ হ'ব লাগে যোৱাকালিৰ পৰাই কামটো ষ্টাৰ্ট কৰা হৈছে অলৰেডি নৰ্থ ইষ্ট কোল ফিল্ডৰ লিজ এৰিয়াৰ ভিতৰত চলি থকা তেনেকুৱা দুটা মাইন আইডেণ্টিফাই কৰি যোৱাকালি বন্ধ কৰা হৈছে গোটেই অঞ্চলটো ছাৰ্ভে কৰা হৈছে তাত অৱশ্যে চলি থকা মাইন পোৱা নাই কিন্তু যিখিনি মাইন তাত আবাণ্ডেণ্ট অৱস্থাত পৰি আছে পৰিত্যক্ত অৱস্থাত পৰি আছে তেওঁলোকক চিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে উমৰাংশৰ কয়লা খনি ডিমা হাছাও আৰক্ষী প্ৰশাসনৰ অভিযান আৰম্ভ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ নিৰ্দেশত আৰম্ভ হৈছে অবৈধ কয়লা খনি চিল কৰাৰ প্ৰক্ৰিয়া অবৈধ খনিত থকা ষ্ট্ৰাকচাৰ ভাঙি পেলোৱাৰ উপৰিও বিভিন্ন মেচিন আদি জব্দ কৰা হ'ব এতিয়াৰ পৰা ৰাজ্যত অবৈধভাৱে চলা সকলো কয়লা খনন বন্ধ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বছৰটোৰ প্ৰথমটো মন কী বাতত অসমৰ প্ৰসংগ অসমৰ হাতী বন্ধুক প্ৰশংসা কৰে মোদীয়ে হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হাতী বন্ধুৱে লৈছে বিশেষ পদক্ষেপ নগাঁও আৰু কাৰ্বি আংলঙত 30 হেক্টৰ ব্যক্তিগত ভূমিত বনৰীয়া হাতীৰ বাবে ৰোপণ কৰিছে নেপিয়াৰ ঘাঁহ मेरे प्यारे देशवासियों आपने कई बार इंसानों और जानवरों के बीच गजब की दोस्ती की तस्वीरें देखी होगी आपने जानवरों की वफादारी की कहानियां सुनी होगी जानवर पालतू हो या जंगल में रहने वाले पशु इंसानों से उनका नाता कई बार हैरान कर देता है जानवर भले बोल नहीं पाते लेकिन उनकी भावनाओं को उनके हाव भाव को इंसान भली भांति भांप लेते हैं जानवर भी प्यार की भाषा को समझते हैं उसे निभाते भी हैं मैं आपसे असम का एक उदाहरण साझा करना चाहता हूं असम में एक जगह है नौगांव हमारे देश की महान विभूति श्रीमद शंकर देव जी का जन्मस्थान भी है यह जगह बहुत ही सुंदर है यहाँ हाथियों का भी एक बड़ा ठिकाना है इस क्षेत्र में कई घटनाएं देखी जा रही थी जहां हाथियों के झुंड फसलों को बर्बाद कर देते थे किसान परेशान रहते थे जिससे आसपास के करीब 100 गांवों के लोग बहुत परेशान थे लेकिन गांव वाले हाथियों की भी मजबूरी समझते थे उन्हें पता था कि हाथी भूख मिटाने के लिए खेतों का रुख कर रहे हैं इसलिए गांव वालों ने इसका समाधान निकालने की सोची गांव वालों की एक टीम बनी जिसका नाम था हाथी बंधुओं ने सूझबूझ दिखाते हुए करीब 800 बीघा बंजर भूमि पर एक अनूठी कोशिश की यहां गांव वालों ने आपस में मिलजुल कर नेपियर ग्रास लगाई इस घास को हाथी बहुत पसंद करते हैं इसका असर ये हुआ कि हाथियों ने खेतों की ओर जाना कम कर दिया यह हजारों गांव वालों के लिए बहुत राहत की बात है उनका ये प्रयास हाथियों को भी खूब भाया है মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰাৰ পিছতে উৎসাহিত হৈ পৰিছে হাতী বন্ধু বিনোদ দুলু বৰা প্ৰকৃতিপ্ৰেমী প্ৰদীপ ভূঞাৰ নেতৃত্বত আৰু ৰংহাং গাঁওবাসীৰ সহযোগত 8 বছৰ পূৰ্বে নগাঁও কাৰ্বি আংলং সীমান্তত হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে দুলু বৰাই আৰম্ভ কৰিছিল নেপিয়াৰৰ খেতি 2014 চনত সেঞ্চুৰী এছিয়াই বিনোদ দুলু বৰাক প্ৰদান কৰিছিল সৰ্বাধিক বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ বঁটা আগবঢ়াইছো নীলোৎপল বৰাৰ এক বিশেষ প্ৰতিবেদন আমাৰ লগত বিনোদ দুলু বৰা আছে প্ৰথমে শুভেচ্ছা জনাইছো বিনোদ দুলু বৰা মই পুনৰ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই কি বিনোদ দুলু বৰা সকলোৱে জানে বিনোদ দুলু বৰা হৈছে সেঞ্চুৰী এছিয়াৰ পৰা 2014 চনত সৰ্বাধিক বন্যপ্ৰাণী উদ্ধাৰ কৰা হাইয়েষ্ট वाइल्ड लाइफ रेस्क्यू एवार्ड तो पाइছিলে
সেই সময়ত বলিউডৰ মহাময়ী অভিনেত্ৰী দিয়া মিৰ্জাই তেওঁক এই এৱাৰ্ড প্ৰদান কৰিছিলে আৰু দুলু বৰাই শেহতীয়াকৈ হাতী মানুহৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰত যি উদ্যোগ লৈছে যি উদ্যোগক এতিয়া প্ৰশংসা কৰিবলৈ বাধ্য হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুলু প্ৰথমেই শুভেচ্ছা অভিনন্দন বহুদিন ধৰি কোনো নিস্বাৰ্থভাৱে বন্যপ্ৰাণীৰ বাবে কাম কৰি আহিছে আপুনি 22 বছৰ ধৰি আৰু ৱাইল্ড লাইফ ৰেস্কিউ এৱাৰ্ডটো পাইছিলে কিন্তু এইবাৰ আপোনাক প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বীকৃতি দিছে কি ক'ব হয় আচলতে মোক বুলি ক'লে ভুল হ'ব সমগ্ৰ আমাৰ হাতীবন্ধু পৰিয়ালক এটা স্বীকৃতি দিছে আৰু এইটো আচৰিত হৈ গৈছোঁ যে দেশৰ সন্মানীয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ইমান মানে এইটো চকুৰে যে চাই আছিলে বা আমি কেতিয়াও গম পোৱা নাছিলোঁ আজি সঁচাকৈ উৎফুল্লিত আৰু কাম এটা উদ্যম আমাৰ ইমানেই বাঢ়ি গৈছে যে দেশৰ মানে প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাক যি স্বীকৃতি দিলে মই তেখেতক কৰজোৰে প্ৰণাম কৰিছোঁ আৰু মোৰ ফালৰ পৰা মোৰ সৰু এটা হ'লেও আমাৰ মোৰ অনুৰোধ থাকিল হাতীখিনিক আপুনি চাওক হাতীখিনিক বচাওক আৰু হাতীখিনিক থাকিবলৈ ক্ৰিয়েট কৰি দিয়ক হাতীখিনি যদি আমি জংঘল ক্ৰিয়েট কৰি দিওঁ তেনেহ'লে আমি তাৰ পৰা মানুহ অক্সিজেন পাব আৰু অন্য জীৱ জন্তু এনেই বাচি যাব কাৰণ হাতীটো বৃহৎ আকাৰৰ এটা জন্তু হাতীয়ে ভাবে কি ধানবিলাক যে তেওঁলোকে ধান বুলি নাভাবে গ্ৰাছ কিছুমান হৈছে আমাক খাবলৈ গ'লে কিয় মাৰে গতিকে হাতীও নিজকে বল বান্ধিবৰ কাৰণে সৈন্য গোটাই আনে আৰু মানুহ হানি খুচিবৰ কাৰণে অস্ত্ৰ তৈয়াৰ কৰি ৰাখে সেইটো চাই পেলাই আমাৰ অন্তৰখন কানি উঠিছিলে আৰু মই তেতিয়াই চিন্তা কৰিছিলোঁ যে হাতীখিনিক আমি পৰ্যবেক্ষণ কৰি ল'ব লাগিব হাতীখিনি আচলতে বিচাৰিছে কি আমি তেনেকৈ প্ৰদীপ কুমাৰ ভূঞা খুৰা আৰু মেঘনা ময়ূৰ হাজৰিকা পাহাৰৰ ওপৰত উঠি গ'লোঁ হাতীখিনি পিছে পিছে প্ৰায় 2 মাহ ধৰি থাকিলোঁ আৰু দেখিলোঁ যে হাতীখিনি ছেপাৰেট হৈ গোটেই বছৰটোত ভাগ হৈ থাকে আৰু অক্টোবৰ মাহত একলগ হৈ ৰাইজৰ পথাৰলৈ আহে তেতিয়াই সংঘাত হয় আমি প্ৰথমতে মেপ তৈয়াৰ কৰি ল'লোঁ আৰু ৰংহাং হাতীখুলি গাঁওখনত আমি প্ৰায় 200 বিঘা মাটি এটা পৰিত্যক্ত হৈ পৰি আছিলে য'ত হাতীৰ কাৰণে ভয়ত মানুহ খেতি কৰিব বাদ দিছিলে আৰু সেই জেগাখিনি মানুহক আমি কনভিন্স কৰিলোঁ যে আমি হাতীৰ কাৰণে তাত খেতি কৰোঁ আৰু তেতিয়া প্ৰথমতে মানা নাছিলে কিন্তু ইমান সহজ সৰল মানুহখিনিও যে প্ৰথম বছৰ এবছৰৰ কাৰণে দিছিলে তাৰ পাছত যেতিয়া দেখিলে ইমান এটা ভাল এটা পদক্ষেপ হৈ গ'ল যে দূৰৰ খেতিবিলাক সকলোৰে বাচি গ'ল তাৰপিছত আমি বছৰ খেতি কৰিলোঁ 200 বিঘা আৰু পাৰ্টকৈ আমি এটা কৌশলেৰে আমি ধানখিনি খোৱালোঁ প্ৰায় এমাহ ধৰি এমাহ সম্পূৰ্ণ 200 হাতী সেই একে জেগাতে থাকে আৰু সমগ্ৰ অঞ্চলৰ প্ৰায় 40,000 বিঘাৰ মাটিৰ পৰিসৰৰ ধানখিনি বাচি যায় তাৰ লগতে আমি দেখিলোঁ যে কাজিৰঙা গৈ থাকোঁতে এটা নেপিয়াৰ মুখৰ পৰা পেলাই থৈ গৈছিলে আৰু সেইডাল মই কুঁহিয়াৰ বুলি ভাবিছিলোঁ তাৰপিছত দেখিলোঁ যে নেপিয়াৰ এইডালতো আমি পাহাৰত ৰুব পাৰোঁ যিবিলাক খালী পাহাৰ আছে যেতিয়া ৰুই দিলোঁ প্ৰথমতে যেতিয়া 2 মাহৰ পাছতে হাতী আহি খালে আৰু ইমান ভাল লাগিলে তাৰ পাছতে আকৌ সেই উঘালি পেলাই নাখায় ছিঙি পেলাই খায় আকৌ 5 দিনত আকৌ খাব পৰা হৈ যায় আমি হিউজ পৰিমাণৰ প্ৰদীপ কুমাৰ ভূঞা খুৰাই বহুতখিনি নেপিয়াৰ পঠিয়ালে আৰু আমি গোটেই সমগ্ৰ গাঁওবাসীয়ে আমি সেই অঞ্চলবাসী গাঁৱত আমি লগাই দিলোঁ আৰু হাতীয়ে জাক হৈ হাতীয়ে তাতে খাই থাকিলে আৰু মই বিশেষকৈ হাতীখুলি ৰংহাংবাসী ৰাইজ আৰু থোৰামহবাসী ৰাইজক ধন্যবাদ দিছোঁ তেওঁলোকে ইমান দুখীয়া হৈও নিজৰ খেতি মাটি হাতীৰ কাৰণে দান কৰি দিছে যিটো তেওঁলোকে খেতি কৰি পেলাই নিজে চপাব পাৰিলেহেঁতেন কিন্তু হাতীৰ কাৰণে দান কৰি দিয়াটো এইটো এটা পৃথিৱীৰ ভিতৰত বিৰল আৰু মই পুনৰবাৰ প্ৰধানমন্ত্ৰী সন্মানীয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ মানে মই কি বুলি ক'ম মোৰ ভাষা নাই তেওঁ আমাক হাতীখিনিক অসমৰ মানুহে যে হাতীক কিমান ভাল পায় আচলতে সেইটো এটা মেছেজ দিলে গোটেই বিশ্বত সেইটো মই এই অনুষ্ঠানৰ লগত জড়িত সকলোকে মই ধন্যবাদ দিছোঁ সুকলমে সম্পন্ন হ'ল আজি পুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা টেট নিযুক্তি পৰীক্ষা 9,717টা পদৰ বাবে ৰাজ্যৰ 9খন জিলাত 59,582 গৰাকী চাকৰি প্ৰত্যাশী অৱতীৰ্ণ হ'ল এই পৰীক্ষাত ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল টেট নিযুক্তি পৰীক্ষা অৰ্থাৎ টেট ৰিকুৱাৰমেণ্ট টেষ্ট স্নাতক পৰ্যায়ৰ 8,004টা শিক্ষক পদৰ বাবে 39,224 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে 1,488টা স্নাতকোত্তৰ শিক্ষক পদৰ বাবে 30,358 গৰাকী চাকৰি প্ৰত্যাশীয়ে দিলে পৰীক্ষা আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক প্ৰিয়ৱতৰ সৈতে প্ৰিয়ৱত আপোনাৰ ওচৰলৈ আহিছোঁ
হয় প্ৰিয়ংকা, গুৱাহাটী মহানগৰীৰ বহুকেইটা পৰীক্ষা কেন্দ্ৰ আজি অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমান আমি দিছপুৰ মহাবিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ তাৰ পৰা আমি পৰিৱেশ দেখুৱাইছো। পোনে পোনে আমি মন্তব্য ল'ম। হ'ব লাগে, এইটো তেনেকুৱা নহয় যে এবছৰ হ'ল আৰু 5 বছৰমান গেপ হ'ব লাগে, ইয়াৰ পিছত আকৌ যে হ'ব তেনেকুৱা নহয় বাৰু। মোৰ মনে এইটো মই চৰকাৰক বিচাৰো যে প্ৰতি বছৰ হাইস্কুল হওক হায়াৰ ছেকেণ্ডেৰী হওক এইবোৰ টেট হ'বই লাগে, এইটোৱে মোৰ আশা। এনেধৰণে ষ্টুডেণ্টসমূহ যিসমূহ পৰীক্ষাৰ্থী আছে তেওঁলোক ওলাই অহা দেখিবলৈ পোৱা গৈছে। প্ৰশ্ন কাকতখন যে দেখিছো অসমত এতিয়া আমি অনুভৱ কৰিছো যে এনেকুৱা প্ৰশ্ন কাকতৰ দৰকাৰ আছে, প্ৰয়োজন আছে। প্ৰশ্ন কাকত খুব ভাল হৈছে, কনচেপচুৱেল হৈছে। মেমৰাইজিং যিটো কনচেপ্ট সেই কনচেপ্টটো নোহোৱা হৈ গৈছে। মেমৰাইজিং কনচেপ্টটো আমি নিবিচাৰো, কনচেপচুৱেল কনচেপ্ট বিচাৰো। এজন শিক্ষকে যেতিয়া শিক্ষাদান কৰিব এই শিক্ষাদানটো ফলপ্ৰসূ তেতিয়াহে হ'ব যেতিয়া কনচেপ্টটো দিব পাৰিব। আৰু আজিৰ দিনত আজি যিটো এক্সাম দিছো সেই এক্সামটো অনুভৱ হৈছে যে নাই ৰিয়েলি ক'ৰবাত না ক'ৰবাত চৰকাৰে শিক্ষকক বিচাৰিছে আৰু শিক্ষকক কনচেপচুৱেল শিক্ষকক বিচাৰিছে। আৰু পেডাগজি যিবিলাক কুৱেশ্যন আহিছে সেই কুৱেশ্যনৰ ফালৰ পৰা হওক, অসমৰ কুৱেশ্যনৰ ফালৰ পৰা হওক, ইংলিছৰে হওক, গোটেই প্ৰশ্ন কাকতখন এনেকৈ সজাইছে মোৰ এনেকুৱা অনুভৱ হৈছে যে তেওঁলোকে ডিচিপ্লিন আৰু খুব ভালদৰে প্ৰশ্ন কাকতখন সজাইছে বুলি মোৰ এটা অনুভৱ হৈছে। কেনেকুৱা হৈছে পৰীক্ষা আপোনাৰ? পৰীক্ষা খুবেই ভাল হৈছে। প্ৰশ্নবিলাক একদম বহুত ষ্টেণ্ডাৰ্ড হৈছে, হাই লেভেল যিটো লাগে আৰু আজিৰ যুগত যিটো দৰকাৰ কুৱেশ্যনটো। ইমান কেণ্ডিডেট হাই লেভেল হৈছে যিহেতু পৰীক্ষাটো টাফ হৈছে, কেণ্ডিডেট বহুত বাঢ়ি গৈছে। তো তাৰ ভিতৰৰ পৰা কাট অফটো মেনেজ কৰিব হ'লে কুৱেশ্যনটো আল্টিমেটলি টান কৰিব লাগিব। বহুত টানকে ষ্টেণ্ডাৰ্ড হৈছে, বহুত ভাল লাগিছে। মৰ্ণিঙতো ষ্টেণ্ডাৰ্ড হৈছে, এতিয়াও কুৱেশ্যনটো পিজিটি কুৱেশ্যনো বহুত ভাল হৈছে, ভাল লাগিছে। আৰু ক'ৰ পৰা আহিছে আপুনি? মই দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। গোটেই ব্যৱস্থাটোৰ ওপৰত বিশ্বাস আস্থা আছে? আছে। মই এজন শিক্ষক মানুহ হয়, মই LP স্কুলত অলৰেডি কৰি আছো টেটৰ টিচাৰ হয়। গতিকে আৰু যি চিষ্টেম দেখা পাইছো কুৱেশ্যন ঘূৰাই দিছে, ইয়াতে কোনো হেৰি নাথাকে আৰু চান্স নাথাকে যে ডুপ্লিকেচি হোৱাৰ। আৰু আমাৰ CM ছাৰে যেনেকুৱাকে চান্স লৈছে যে 0 টলাৰেঞ্চ প্লাছ কোনো ধৰণৰ হেৰি হ'ব নালাগে, যাতে দুৰ্নীতি হ'ব নালাগে, 100% দুৰ্নীতিমুক্ত। এইটো বহুত ভাল হৈছে। এনেকৈ কুৱেশ্যন ঘূৰাই দিছে যিটো বহুত ভাল। আমি নিজে চেক কৰিব পাৰিম মাৰ্কটো। আৰু পৰীক্ষা দি বহুত ভাল লাগিছে আৰু মোৰ পৰীক্ষা খুবেই ভাল হৈছে। আই উইল সাকচেছ। ধন্যবাদ জনাইছো। আৰু এনেধৰণে বিভিন্ন স্থানৰ পৰা পৰীক্ষাৰ্থীসকলে আহিবলৈ কৈছে। হয় প্ৰিয়বত, আপোনাৰ ওচৰলৈ আমি পুনৰ আহিম, সংযুক্ত হ'ম আপোনাৰ সৈতে। এনেদৰে টেট পৰীক্ষাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰীক্ষাৰ্থীসকলে। আমি এতিয়া সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ভাস্কৰ শইকীয়াৰ সৈতে। অন্য এটা স্থানত আছে ভাস্কৰ। আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চয়কৈ প্ৰিয়ংকা, ইতিমধ্যে কৈছে যে আজি অনুষ্ঠিত হৈছিল টেট এক্সাম। আৰু টেট এক্সামৰ আচলতে যিসকল পৰীক্ষাৰ্থী আহিছিল পৰীক্ষাৰ্থীসকলৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতু দ্বিতীয় যি এটা টেট এক্সাম বৰ্তমান সমাপ্ত হৈছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'ম। যিহেতু এই যি আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় যি কেন্দ্ৰ আছে সেই কেন্দ্ৰটোত প্ৰায় 992গৰাকী এই পৰীক্ষাৰ্থীয়ে ইয়াত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা মন্তব্য ল'ম। আচলতে কেনেকুৱা হ'ল পৰীক্ষা? বাইদেউ কেনেকুৱা হ'ল পৰীক্ষা, কি ক'ব? ডিউটিত আছিল। হয়, আচলতে এনেদৰে আহিছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'ম। বাইদেউ কেনেকুৱা হ'ল পৰীক্ষা, কি ক'ব বিচাৰিব? আচলতে এওঁলোকে মন্তব্য দিবলৈ বিচৰা নাই, কিন্তু আচলতে তেওঁলোকৰ পৰা মন্তব্য আমি লৈ থাকিবলৈ যত্ন কৰিছোঁ। আজিৰ দিনটো যিহেতু টেট এক্সাম অনুষ্ঠিত হৈছিল আৰু টেট এক্সাম অনুষ্ঠিত হোৱাৰ পিছতে আচলতে এই যি আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আছিল, এই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত 992গৰাকী পৰীক্ষাৰ্থী আজিৰ দিনটোত অৱতীৰ্ণ হৈছিল। তাৰপিছতেই বৰ্তমান সময়ত যিহেতু দ্বিতীয় যি খণ্ডৰ এক্সাম ইতিমধ্যে সমাপ্ত হৈছে আৰু তেওঁলোক কেনেদৰে ওলাই আহিছে, বাহিৰলৈ মুখত হাঁহিমুখীয়া মুখ লৈ আছিলে, তেওঁলোক কেনেদৰে ওলাই আহিছে, আমি তেওঁলোকৰ পৰা যিহেতু মন্তব্যসমূহ উলিয়াইছোঁ। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, এক্সাম দিলে কেনেকুৱা হ'ল, ক'ৰ পৰা আহিছে? ভাল লাগিছে। ক'ৰ পৰা আহিছে আপোনাৰ? মই আপোনাৰ নগাঁৱৰ পৰা আহিছোঁ। যেনেকৈ ঘৰত আশা কৰি আহিছিল, পেপাৰ কিমান কঠিন আহিছে বা কি ক'ব? পেপাৰ অলপমান কমপ্লিকেটেড আহিছে, এতিয়া কি হয় আৰু ৰিজাল্টে ক'ব আৰু। ধন্যবাদ দেই, মোলৈ দেৰি। নিশ্চয় কেনেদৰে যিসকল আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। যিহেতু ইতিমধ্যে কৈছে 9খনকৈ জিলাত আচলতে অনুষ্ঠিত হৈছিল এই টেট এক্সাম। আৰু আজিৰ দিনটো যিহেতু টেট এক্সাম অনুষ্ঠিত হৈছিল, তাৰপিছত এনেদৰে পৰীক্ষাৰ্থীসকল আহিছে আৰু আমি তেওঁলোকৰ পৰা মন্তব্য লৈ আছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে পৰীক্ষাৰ্থীসকল আহি এনেদৰে পৰীক্ষাত অৱতীৰ্ণ হৈছে। আৰু আমি এই যি আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আছে, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ আমি প্ৰাংগণৰ পৰা যিসকল পৰীক্ষাৰ্থী আছে পৰীক্ষাৰ্থীসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ, তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিছোঁ। আমি কথা পাতি বাইদেউ কেনেকুৱা হ'ল এক্সাম, কি ক'ব? ক'ৰ পৰা আহিছিল? গোৱালপাৰাৰ পৰা। যেনেকৈ আশা কৰিছিল তেনেকৈ আহিছে?
হয় আচলতে সকলোৱে মুখত এটা হাঁহি লৈ ওলাই আহিছে আৰু তেওঁলোকে সকলোৱে একমুখীয়া মন্তব্য কৰিছে যে পৰীক্ষাৰ যি প্ৰশ্ন কাকত আছিল প্ৰশ্ন কাকত আচলতে ভাল আহিছে বা ইমান কঠিন হোৱা নাই বুলি তেওঁলোকে ইতিমধ্যে মন্তব্য কৰিছে আৰু গুৱাহাটী এই যি প্ৰায় 8টাকৈ যে কেন্দ্ৰ আছিল এই 8টা কেন্দ্ৰৰ বিভিন্ন স্থানত আচলতে এই কেন্দ্ৰসমূহ আছিল আৰু এনেদৰে ছাত্ৰ ছাত্ৰীসকল বা যিসকল পৰীক্ষাৰ্থী আছিল পৰীক্ষাৰ্থীসকলে আহি এনেদৰে যি এক্সাম কেন্দ্ৰত বা যি পৰীক্ষা কেন্দ্ৰ আছিল পৰীক্ষা কেন্দ্ৰসমূহত তেওঁলোকে অৱতীৰ্ণ হৈছে আমি বিভিন্ন যিসমূহ পৰীক্ষাৰ্থী আছে পৰীক্ষাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ বিভিন্ন স্তৰৰ আচলতে পৰীক্ষাৰ্থীসকলে আহিছে আৰু এনেদৰে তেওঁলোকে এক্সাম কেন্দ্ৰৰ পৰা হাঁহিমুখে ওলাই অহা দেখিবলৈ পোৱা গৈছে প্ৰিয়ংকা হয় ভাস্কৰ ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক আৰু দেখিবলৈ পোৱা গৈছে যে সুকলমে অনুষ্ঠিত হৈ গৈছে টেট আৰু তাৰ পিছতে এনেদৰে হাঁহিমুখেৰে ওলাই অহাৰ কথা উল্লেখ কৰিছে আমাৰ সাংবাদিকে আমি এবাৰ পুনৰ সংযুক্ত হৈছোঁ প্ৰিয়বত গগৈৰ সৈতে প্ৰিয়বত হয় প্ৰিয়ংকা আমি ইয়াৰ পূৰ্বে গোটেই দৃশ্যখিনি দেখুৱাইছিলোঁ দিছপুৰ মহাবিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ আছে সেই পৰীক্ষা কেন্দ্ৰৰ পৰা ইতিমধ্যে পৰীক্ষা শেষ হৈছে আমি দেখুৱাইছোঁ আৰু পৰিৱেশটো দেখুৱাইছোঁ বাহিৰৰ যিসকল পৰীক্ষাৰ্থী আছিল বৰ্তমান সময়ত বাহিৰলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে পৰীক্ষাৰ্থীসকলৰ পৰা পোনে আমি অকণমান পুনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে দাদা পৰীক্ষা কেনে হ'ল পৰীক্ষা ভালেই হ'ল ক'ৰ পৰা আহিছে মোৰ ঘৰ শিৱসাগৰ মই শ্বিলঙৰ পৰা আহিছোঁ পৰীক্ষা দিছে আপুনি কেনে হৈছে পৰীক্ষা প্ৰশ্ন কাকতৰ কথা যদি কোৱা হয় কেনে হৈছে ভালেই হৈছিলে পেপাৰ এক্সপেক্টেড যেনেকুৱা আছিলে তেনেকুৱা আহিলে কুৱেশ্যনবিলাক হয় মানদণ্ড ভাল হৈছে বুলি ভাবেনে প্ৰশ্নৰ গুণগত মানদণ্ড মোৰ হিচাপত ঠিকে আছিলে ঠিকে আছে গোটেই ব্যৱস্থাটোৰ ওপৰত বিশ্বাস আস্থা আছে যাৰ বাবে আপুনি আজি পৰীক্ষা দিব আহিছে ব্যৱস্থাৰ ওপৰত আস্থা থাকিবই লাগিব অপশ্যন নাই আমাৰ ওচৰত হয় ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে পৰীক্ষাৰ্থীসকল বৰ্তমান সময়তো আহি থকা দেখিবলৈ পোৱা আছোঁ দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে আপুনি পৰীক্ষা দিলে কেনে হৈছে ধুবুৰীৰ গোলকগঞ্জৰ পৰা আহিছোঁ গোলকগঞ্জৰ পৰা আহিছে কেনে হ'ল পৰীক্ষা ভাল হৈছে মানে কুৱেশ্যনটো আহিছে অলপ টানেই আহিছে ইমান ইজি অহা নাই মানে যেনেকৈ এক্সপেক্ট কৰিছিলোঁ অলপ টান লাগিছে আৰু গোটেই ব্যৱস্থাটো কেনে পাইছে ভাল হৈছে বেয়া হৈছে কি ক'ব বৰ্তমান সময়ত ঠিকে আছে এৰেঞ্জমেণ্ট ঠিকে আছে কোনো ধৰণৰ পৰীক্ষা কেনে কোনো ধৰণৰ অসুবিধা নাই পোৱা অসুবিধা নাই পোৱা আৰু এনেধৰণে বৰ্তমান সময়ত অন্য পৰীক্ষাৰ্থীসকল ওলাই অহা দেখিবলৈ পাইছোঁ তেওঁলোকেও হাঁহিমুখে ওলাই অহা দেখিবলৈ পোৱা গৈছে পৰীক্ষা কেন্দ্ৰৰ ভিতৰৰ পৰা আৰু এনেধৰণে বৰ্তমান সময়ত বিভিন্ন স্থানৰ পৰা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ দাদা পৰীক্ষা কেনে হ'ল পৰীক্ষা ভালেই হৈছে ক'ৰ পৰা আহিছে মই হোজাইৰ পৰা আহিছোঁ পৰীক্ষা প্ৰশ্ন কাকতৰ মানদণ্ড কেনে হোৱা বুলি ক'ব ভালেই হৈছে বেয়া হোৱা নাই ষ্টেণ্ডাৰ্ড আছে ভাল হৈছে আৰু পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সকলো সা সুবিধা আছেনে কোনো ধৰণৰ অসুবিধা না কোনো ধৰণৰ অসুবিধা নাই সুবিধা আছে আপুনি দুয়োটা পৰীক্ষা দিছে সম্ভৱ দুয়োটা দিছোঁ মানে আগবেলা আৰু পাছবেলা পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হৈছে এইটো আপোনাৰ 1:00টাৰ পৰা আৰম্ভ হৈছে 1:00টাৰ পৰা 4:00টালৈকে আছে আৰু এয়া আমি দৃশ্য দেখুৱালোঁ প্ৰিয়ংকা যি দিছপুৰ মহাবিদ্যালয় আছে দিছপুৰ মহাবিদ্যালয়ৰ পৰা আৰু যিহেতু আবেলি যি পৰীক্ষা পাছবেলা পৰীক্ষা 1:30 বজাৰ পৰা আৰম্ভ হৈছিল আৰু যিহেতু 4 বাজি গৈছে ইতিমধ্যে গতিকে 4 বজাৰ লগে লগে পৰীক্ষা সমাপ্ত হৈছে আৰু পৰীক্ষাৰ্থীসকল বৰ্তমান সময়ত বাহিৰলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে বহুতৰ বিভিন্ন মত দেখিবলৈ পোৱা গৈছে কোনোৱে যদি পৰীক্ষা মানদণ্ড প্ৰশ্ন কাকতৰ মানদণ্ড অতি ভাল হৈছে বুলি কৈছে কোনোৱে কৈছে অকণমান টান প্ৰশ্ন কাকত আহিছে বুলি উল্লেখ কৰিছে বৰ্তমান সময়ত গতিকে সকলোৰে ভিন্ন ভিন্ন মত আৰু কিন্তু সকলোৱে গোটেই ব্যৱস্থাটোৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখি আজি পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা তেওঁলোকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আচলতে গোটেই ব্যৱস্থাটো আৰু যেনেধৰণে গোটেই পৰীক্ষাটো অনুষ্ঠিত হৈছে আজি সমগ্ৰ অসমতে 44টা কেন্দ্ৰত গতিকে এই গোটেই ব্যৱস্থাটোৰ ওপৰত তেওঁলোকে আচলতে বিশ্বাস আৰু আস্থা ৰাখি আজি পৰীক্ষাত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গ'ল প্ৰিয়ংকা হয় ধন্যবাদ জনাইছোঁ প্ৰিয়বত আপোনাক মহম্মদ শৰীফুল ইছলাম শ্বেহজাদক আৰক্ষী জিম্মালৈ প্ৰেৰণ শৰীফুল ইছলামক 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে মুম্বাই আৰক্ষীয়ে বিচাৰিছে 14 দিনৰ জিম্মাত বান্দ্ৰা হলিডে আদালতত হাজিৰ কৰাইছিল শৰীফুলক আৰক্ষীয়ে বিচাৰিছে 14 দিনৰ জিম্মাত বান্দ্ৰা হলিডে আদালতে 7 দিনৰ জিম্মাত দিছে ইতিমধ্যে 5 দিনৰ জিম্মাত আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে মহম্মদ শৰীফুল ইছলাম শ্বেহজাদক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে শৰীফুল ইছলামক 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে মুম্বাই আৰক্ষীয়ে বিচাৰিছিল 14 দিনৰ জিম্মাত বান্দ্ৰা হলিডে আদালতত হাজিৰ কৰোৱা হৈছিল শৰীফুলক আৰু তাৰ পিছত 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে শৰীফুল ইছলাম শ্বেহজাদ ওৰফে বিজয় দাসক সৈফ আলী খানৰ আক্ৰমণকাৰীক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে মহম্মদ শৰীফুল ইছলাম শ্বেহজাদক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে মুম্বাই আৰক্ষীয়ে 14 দিনৰ জিম্মাত বিচাৰিছিল বান্দ্ৰা হলিডে আদালতত হাজিৰ কৰোৱা হৈছে শৰীফুলক আৰু তাৰ পিছত 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে শৰীফুল শ্বেহজাদ ওৰফে বিজয় দাসক फर्स्ट ऑफ ऑल एलिगेशन जो बताए गए इंटरनेशनल
देयर इज नो सच इंटरनेशनल एलिगेशन और नो सच प्रूफ। अभी तक इन्वेस्टिगेशन ऑफिसर ने कोई ऐसा प्रूफ नहीं बताया है कि उसमें पता चले कि इंटरनेशनल इश्यूज है। अभी वो बांग्लादेशी है ओरिजिन, ये नहीं है, वो अभी तक कंफर्म ये नहीं है, उनके पास कोई डॉक्यूमेंट्री एविडेंस नहीं है, कोई इंटरनेशनल इशू नहीं है और कोई अटेम्प्ट टू मर्डर नहीं है। और उनमें अभी फर्स्ट ऑफ ऑल मुझे एक क्वेश्चन आता है कि अगर सैफ अली खान कोई एक नॉर्मल आदमी तो नहीं है जो उनके घर पे कोई सिक्योरिटी नहीं होगा, अचानक कोई आदमी अचानक कैसे घुस गया, कैसे वो गया, विच अदर रिलेटिव ऑफ द एक्यूज are not coming forward because of the pressure, because of that they had appointed। परिवार वालों ने आपसे संपर्क किया है क्या? परिवार वालों से उनके जो है फ्रेंड्स के, उनके जो रिलेटिव है जो मेरे पहले क्लाइंट्स हो चुके हैं, उन्होंने मुझे संपर्क किया। आज पुलिस कस्टडी 5 दिन के लिए दी गई है और उनको बताया गया है कि 5 दिन में उनको रिपोर्ट सबमिट करने बोला है कि जो भी रिपोर्ट है आप सबमिट कीजिए। और उनके पास पहली बात तो कोई ऐसा प्रूफ नहीं है कि वो प्रॉपर बांग्लादेशी है, वो 6 महीने पहले आए। इट इज अ रॉन्ग स्टेटमेंट। कहाँ का रहवासी है सर? कोई जानकारी अगर आप... यहीं पे वो रह रहा था, 7 साल के ऊपर से वो रह रहा है और परिवार यहीं पे है और मुंबई में है। परिवार के लोग प्रेशर के वजह से और ये इसके वजह से नहीं आ पाए हैं आज। आगे वो बेल के वक्त और आगे जब होगा प्रोसीजर वो आ जाएंगे। সন্দেহজনক বাংলাদেশী আক্ৰমণৰ বলিউডৰ অভিনেতা সৈফ আলী খান মূল অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। সৈফ আলী খানক আক্ৰমণ কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহম্মদ শৰীফুল ইছলাম ছেহজাদ ওৰফে বিজয় দাসক। 30 বছৰীয়া শৰীফুল ইছলাম সন্দেহজনক বাংলাদেশী নাগৰিক। সংবাদমেলযোগে এই বিস্ফোৰক মন্তব্য মুম্বাইৰ 9 নম্বৰ জনৰ ডিচিপি দীক্ষিত গৌদামৰ। 30 বছৰীয়া শৰীফুল ইছলামে অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শৰীফুল ইছলামৰ লগত নাই কোনো ধৰণৰ বৈধ ভাৰতীয় নথিপত্ৰ। 5 মাহ পূৰ্বে মুম্বাইলৈ আহিছিল শৰীফুল ইছলাম। মুম্বাইৰ বিভিন্ন স্থানত বিভিন্ন নামেৰে কাম কৰিছিল শৰীফুলে। ভাৰতৰ 12টা ছদ্মনাম লৈ ভাৰতত কাম কৰিছিল শৰীফুল ইছলাম ছেহজাদে। আৰু ইয়াৰ ভিতৰত নামকেইটা হৈছে বিজয় দাস, নবীন পাটনায়ক, মহম্মদ শৰীফুল ইছলাম ছেহজাদ, মহম্মদ ৰোহিল্লা আমিন ফকিৰ আদি। শেহতীয়াকৈ বিজয় দাস নাম লৈ হাউচকিপিং এজেন্সিৰ অধীনত থানেৰ ৰিকি বাৰত হাউচকিপাৰ হিচাপে কৰ্মৰত আছিল মহম্মদ শৰীফুল ইছলাম ছেহজাদ। মাজে সময়ে শ্ৰমিক হিচাপেও কাম কৰিছিল শৰীফুলে। 16 জানুৱাৰীত চুৰি কৰাৰ উদ্দেশ্যেৰে সৈফ আলী খানৰ ঘৰত সোমাইছিল শৰীফুলে। আৰক্ষী জেৰাত ঘটনাৰ নিশা সৈফক আক্ৰমণ কৰাৰ কথাও স্বীকাৰ কৰিছে শৰীফুলে। ঘটনাৰ পিছতে পলাতক অৱস্থাত আছিল শৰীফুল ইছলাম ওৰফে বিজয়। সৈফৰ বান্দ্ৰাৰ বাসগৃহৰ 35 কিলোমিটাৰ নিলগত গছৰ জোপোহাৰ আঁৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৰীফুল ইছলামক। ইপিনে বান্দ্ৰা থানাত ৰুজু গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা শৰীফুল ইছলাম ছেহজাদ ওৰফে বিজয় দাসক আদালতত হাজিৰ কৰি জিম্মাত বিচাৰিছে আৰক্ষীয়ে। সমান্তৰালকে শৰীফুল ইছলামী ছেহজাদৰ বিৰুদ্ধে পাছপোৰ্ট আইনৰ অধীনত গোচৰ ৰুজু কৰিও তদন্ত চলাব মুম্বাই আৰক্ষীয়ে। एक आरोपी को उसमें अरेस्ट किया गया है। आरोपी का नाम मोहम्मद शरीफुल इस्लाम शहजाद है। मोहम्मद शरीफुल इस्लाम शहजाद, एज 30 इयर्स। अभी तक की इन्वेस्टिगेशन में ये समझ में आया है कि ये आरोपी चोरी के इरादे से उस घर में उसने एंटर किया था और उस समय पर ये इंसिडेंस हुआ था। इस एक्यूज को कोर्ट में पेश किया जाएगा और पुलिस कस्टडी की रिक्वेस्ट की जाएगी और उसके बाद आगे का इन्वेस्टिगेशन किया जाएगा। ये जो आरोपी है, यह आरोपी बांग्लादेशी ओरिजिन का है ऐसा हमारा डाउट है। इसीलिए इस केस में एप्रोप्रिएट सेक्शंस की वाड़ की गई है और उस हिसाब से आगे का इन्वेस्टिगेशन किया जा रहा है। किन सेक्शंस को पासपोर्ट एक्ट में या फिर पासपोर्ट एक्ट के रेलेवेंट सेक्शंस में रेलेवेंट सेक्शंस इसमें अप्लाई किए गए हैं, उसके डिटेल्स हम प्रेस नोट से आपसे शेयर कर रहे हैं। इसमें प्राइमा फेसी ऐसा लगता है कि ये जो एक्यूज है ये बांग्लादेशी है और इंडिया में इलीगली एंटर करने के बाद इस एक्यूज ने इसका नाम चेंज किया है, वो एक रीजन हो सकता है। क्या नाम रख के अभी रह रहा था और मुंबई में विजय दास। मुंबई में कहाँ से रह रहा था सर, कब से रह रहा था? ये एक्यूज पिछले 5-6 महीने पहले मुंबई आया है ऐसा पता चला है। कुछ दिन ये मुंबई में रहा, बाद में मुंबई की विसिनिटी के कुछ टाउन्स में रहा और 15 दिन पहले फिर मुंबई आया है ऐसा इन्वेस्टिगेशन में पता चला है। क्या काम करता था सर ये? हाउसकीपिंग एजेंसी में काम करता था। किसी बार में काम किया, किसी कॉन्ट्रैक्ट? हाउसकीपिंग एजेंसी में काम करता था।
ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।